অসমীয়া খাদ্য সম্ভাৰ আৰু ৰন্ধনশৈলীৰ এক এৰাব নোৱাৰা উপকৰণ মাছ। মাছৰ বিভিন্ন ব্যঞ্জন আপোনাৰ একেবাৰে চিনাকি, কিন্তু মাছৰ পৰা প্ৰস্তুত কৰা চকলেটৰ সোৱাদ কেতিয়াবা লৈ পাইছেনে আপুনি? হয়, আজি আমি আপোনাক দেখুৱাম মাছৰ পৰা প্ৰস্তুত কৰা এবিধ বিশেষ চকলেট। নগাঁৱৰ সমীপৱৰ্তী মৰিকলঙৰ গাৰ্গী গীতম বৰাই প্ৰস্তুত কৰি উলিয়াইছে এই ফিছ চকলেট। তো খোৱাৰ পাছত যেতিয়া খাই তেতিয়া কয় যে এইটোতো ধৰিব নোৱাৰি, একদম মাছৰ নিচিনাটো নালাগে, বিৰাট ভাল লাগিছে খাই। তেনেকুৱা ধৰণৰ মানে সকলোৱে ভাল পাইছে। সফল উদ্যোগী তথা এগৰাকী চিত্ৰশিল্পী হিচাপে পৰিচিত এইগৰাকী গাৰ্গী গীতম বৰাৰ মনলৈ কেনেকৈ আহিল মাছৰ পৰা চকলেট প্ৰস্তুত কৰাৰ কথা, শুনক তেখেতৰ মুখেৰে। প্ৰডাক্টটো মই যেতিয়া মিলেট মিছন ষ্টাৰ্ট হৈছিল তেতিয়াৰ পৰা আচলতে মই মিলেটৰ চকলেট বনাইছিলোঁ। মিলেটৰ চকলেট বনোৱাৰ লগতে মই ভাবিলোঁ যে মিলেটৰ লগতে আৰু তাত যদি এই ফিছটো সংযোজন কৰিব পাৰোঁ তেতিয়াহ'লে মান সংযোজিত ভাল এটা মানে প্ৰডাক্ট মানুহে পাব, যিহেতু মিলেটটো খোৱা যথেষ্ট ভাল। এটা কথা থাকে যে সৰু ল'ৰা ছোৱালীবিলাকে মাছ খাই ভাল নাপায় আৰু মাছৰ বিশেষকৈ কাঁইটৰ কাৰণে মাছটো খাব নোৱাৰে। গতিকে মই ভাবিলোঁ যে যদিহে মাছৰ পৰা যদি চকলেটটো তৈয়াৰ কৰা হয় তেতিয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে সৰু ল'ৰা ছোৱালী চকলেট খাই ভালেই পায়। গতিকে মই চকলেটটো তেনেকুৱাকৈ তৈয়াৰ কৰোঁ যাতে তাত মিলেটো থাকিল আৰু লগতে মাছো থাকিল। গাৰ্গী গীতম বৰাই প্ৰস্তুত কৰি উলিওৱা এই ফিছ চকলেটৰ চাহিদা এতিয়া যথেষ্ট বৃদ্ধি পাইছে। নগাঁৱৰ লগতে গুৱাহাটীৰ বজাৰতো উপলব্ধ এই ফিছ চকলেট। বহিৰাজ্যৰ বজাৰতো বিক্ৰী হৈছে এই বিশেষ চকলেট। হয়, ফিছ চকলেটটো আপোনাৰ এতিয়া সহজতে উপলব্ধ হৈছে নগাঁও বৰঘাট বাইপাছত ডিভাইন নামৰ ৰেষ্টুৰেণ্টখন, যিটোখন মোৰ নিজৰ ৰেষ্টুৰেণ্ট হয়। তাৰ উপৰিও গুৱাহাটীত যদি কোনোবাই বিচাৰে গুৱাহাটীত ফিছ ফিডত বিপণীসমূহত মানে ফিছ চকলেটটো উপলব্ধ। আগন্তুক দিনত এই বিশেষ চকলেট আৰু অধিক ব্যৱসায়িক ভিত্তিত প্ৰস্তুত কৰাৰ লক্ষ্য গাৰ্গী গীতম বৰাৰ। খুব কম দিনৰ ভিতৰতে এই ফিছ চকলেট বহিৰাজ্য আৰু বিদেশৰ বজাৰতো জনপ্ৰিয় হৈ উঠিব বুলি আশাবাদী উদ্যমী মহিলাগৰাকী। ভিডিঅ' জাৰ্নেলিষ্ট সোণমণিৰ সহযোগত বীৰেন বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।